নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ওএসিক লক্ষ্য কৰি মুখ্যমন্ত্ৰী তীব্ৰ গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে স্পষ্টকৈ কৈছে আল্লাহু আকবৰত মোৰ কোনো সমস্যা নাই কিন্তু অসমত আহি সাম্প্ৰদায়িক মন্তব্য কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব পুনপটীয়াকৈ ওএসিক ধমক দিছে মুখ্যমন্ত্ৰীয়ে ওএসিয়ে এআইডিএফৰ সভাত উপস্থিত হৈ আল্লাহু আকবৰ ধ্বনি দিয়া হৈছিল আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে পুনপটীয়াকৈ কৈছে অসমত আহি সাম্প্ৰদায়িক মন্তব্য কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই সন্দৰ্ভত ওএসিক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ ওএসিক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওএসিক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে ৰঙা চকু দেখুৱাইছে আল্লাহু আকবৰক লৈ মোৰ কোনো সমস্যা নাই এই মন্তব্য মুখ্যমন্ত্ৰী কিন্তু অসমত সাম্প্ৰদায়িক মন্তব্য কৰিলে ওএসিয়ে উচিত ট্ৰিটমেণ্ট পাব ওএসিয়ে অসমত আহি সাম্প্ৰদায়িক মন্তব্য কৰিছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে কেনেকৈ ট্ৰিটমেণ্ট দিব লাগে আমি ভালদৰে জানো ওএসিৰ সম্ভাৱ্য অসম ভ্ৰমণক লৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে ওএসিয়ে এআইডিএফৰ সভাত অংশগ্ৰহণ কৰি সাম্প্ৰদায়িক মন্তব্য কৰিছিল অসমৰ ৰাজনৈতিক ইতিহাসত দেখিবলৈ পোৱা গৈছিল কেতিয়াও নেদেখা দৃশ্য লাখ লাখ জনতাৰ সন্মুখত আল্লাহু আকবৰ ধ্বনি বাজি উঠিছিল আৰু ইয়াৰ পিছতে শংকিত হৈ পৰিছিল প্ৰতিগৰাকী খিলঞ্জীয়া তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আল্লাহু আকবৰ ধ্বনি দিয়াক লৈ কোনো সমস্যা নাই কিন্তু অসমত আহি অসমৰ ভূমিত উপস্থিত হৈ সাম্প্ৰদায়িক মন্তব্য কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এনেকৈ আসাদুদ্দিন ওৱেইছিক মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান দিছে স্পষ্টকৈ ৰঙা চকু দেখুৱাইছে অসমত সাম্প্ৰদায়িক কথা বতৰা নচলিব নিৰ্বাচনত জয়ী হওক পৰাস্ত হওক ইয়াত ক'বলগীয়া কোনো নাই কিন্তু অসমত আহি সাম্প্ৰদায়িক মন্তব্য কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ওৱেইছিয়ে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিলে আসাদুদ্দিন ওৱেইছিয়ে এআইডিএফৰ কেইবাখনো সভাত আল্লাহু আকবৰ নাৰায়ে তাকবীৰ ধ্বনি দিছিলে যি ধ্বনিৰ পিছতে প্ৰতিগৰাকী খিলঞ্জীয়া শংকিত হৈ পৰিছিলে প্ৰতিগৰাকী অসমীয়া চিন্তাত পৰিছিলে কিয়নো ৰাজ্যৰ ইতিহাসত কেতিয়াও এনেকুৱা দৃশ্য দেখিবলৈ পোৱা নাই যি দৃশ্য হয়তো অন্য ৰাষ্ট্ৰত পাকিস্তানৰ দৰে ৰাষ্ট্ৰ দেখিবলৈ পোৱা যায় লাখ লাখ মুছলমানৰ সন্মুখত আল্লাহু আকবৰ নাৰায়ে তাকবীৰ ধ্বনি দিয়া হৈছিল আৰু তাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এই কথা যদি অসমত সাম্প্ৰদায়িক কথা বতৰা চলে তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ'ব এক প্ৰকাৰ ওৱেইছিক ধমক দিছে মুখ্যমন্ত্ৰীয়ে যে অসমত আহি সাম্প্ৰদায়িক কথা বতৰা কৰিলে ৰেহাই দিয়া নহ'ব আৰু কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে সেয়া আমি জানো মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে সেয়া আমি ভালদৰে জানো গতিকে অসমত আহি সাম্প্ৰদায়িক কথা বতৰা নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকিয়নি দিছে আৰু এনেকৈ আসাদুদ্দিন ওৱেইছিৰ অসম ভ্ৰমণৰ পিছতে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে কালিৰ দিনটো দেখিবলৈ পাইছিলোঁ কেনেকৈ আল্লাহু আকবৰ নাৰায়ে তাকবীৰ ধ্বনি দি সভা আয়োজন কৰিছিলে দেখিবলৈ পোৱা গৈছিলে অসমৰ ৰাজনীতিৰ ইতিহাসত কেতিয়াও নেদেখা দৃশ্য আৰু তাতেই আসাদুদ্দিন ওৱেইছিয়ে কেইবাটাও মন্তব্য কৰিছে আল্লাহু আকবৰ নাৰায়ে তাকবীৰ ধ্বনি বাদ দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক লক্ষ্য কৰি বা সাম্প্ৰদায়িক কথা বতৰাৰ আৰম্ভ কৰা হৈছিল আৰু সেই কথা বতৰাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে আল্লাহু আকবৰ ধ্বনিক লৈ আমাৰ আপত্তি নাই আল্লাহু আকবৰ ধ্বনি দিয়ক কিন্তু অসমত আহি অসমৰ ভূমিত আহি সাম্প্ৰদায়িক মন্তব্য কৰিলে ৰেহাই দিয়া নহ'ব ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিলে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আল্লাহু আকবৰত মোৰ সমস্যা নাই কিন্তু আসাদুদ্দিন ওৱেইছিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব সেইটোতো চবেই হয় ওৱেইছিওতো উফৰি যাব লগত নে অকল মই যাম যোনে জন্মিছে সিয়ে মৰিব লাগিব পৃথিৱীত অকল ভগৱানে সদায় থাকিব তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে এইটোতো সকলোৱে জনা কথা আল্লাহু আকবৰত মোৰ সমস্যা নাই কিন্তু আসাদুদ্দিন ওৱেইছিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে
তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো, আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব। সেইটোতো চবেই হয়। OACওতো উফৰি যাব লগত নে অকল মই যাম? যোনে জন্মিছে সিয়ে মৰিব লাগিব। পৃথিৱীত অকল ভগৱানে সদায় থাকিব, তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে। সেইটোতো সকলোৱে জনা কথা। আল্লাহু আকবৰত মোৰ সমস্যা নাই, কিন্তু আছাউদ্দিন ওৱেচিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে, তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো, আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব। সেইটোতো চবেই হয়। OACওতো উফৰি যাব লগত নে অকল মই যাম? যোনে জন্মিছে সিয়ে মৰিব লাগিব। পৃথিৱীত অকল ভগৱানে সদায় থাকিব, তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে। সেইটোতো সকলোৱে জনা কথা। আল্লাহু আকবৰত মোৰ সমস্যা নাই, কিন্তু আছাউদ্দিন ওৱেচিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে, তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো, আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব। সেইটোতো চবেই হয়। OACওতো উফৰি যাব লগত নে অকল মই যাম? যোনে জন্মিছে সিয়ে মৰিব লাগিব। পৃথিৱীত অকল ভগৱানে সদায় থাকিব, তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে। সেইটোতো সকলোৱে জনা কথা। আল্লাহু আকবৰত মোৰ সমস্যা নাই, কিন্তু আছাউদ্দিন ওৱেচিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে, তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো, আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব। সেইটোতো চবেই হয়। OACওতো উফৰি যাব লগত নে অকল মই যাম? যোনে জন্মিছে সিয়ে মৰিব লাগিব। পৃথিৱীত অকল ভগৱানে সদায় থাকিব, তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে। সেইটোতো সকলোৱে জনা কথা। আল্লাহু আকবৰত মোৰ সমস্যা নাই, কিন্তু আছাউদ্দিন ওৱেচিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে, তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো, আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব। সেইটোতো চবেই হয়। OACওতো উফৰি যাব লগত নে অকল মই যাম? যোনে জন্মিছে সিয়ে মৰিব লাগিব। পৃথিৱীত অকল ভগৱানে সদায় থাকিব, তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে। সেইটোতো সকলোৱে জনা কথা। আল্লাহু আকবৰত মোৰ সমস্যা নাই, কিন্তু আছাউদ্দিন ওৱেচিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে, তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো, আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব। সেইটোতো চবেই হয়। OACওতো উফৰি যাব লগত নে অকল মই যাম? যোনে জন্মিছে সিয়ে মৰিব লাগিব। পৃথিৱীত অকল ভগৱানে সদায় থাকিব, তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে। সেইটোতো সকলোৱে জনা কথা। আল্লাহু আকবৰত মোৰ সমস্যা নাই, কিন্তু আছাউদ্দিন ওৱেচিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে, তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো, আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব। সেইটোতো চবেই হয়। OACওতো উফৰি যাব লগত নে অকল মই যাম? যোনে জন্মিছে সিয়ে মৰিব লাগিব। পৃথিৱীত অকল ভগৱানে সদায় থাকিব, তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে। সেইটোতো সকলোৱে জনা কথা। আল্লাহু আকবৰত মোৰ সমস্যা নাই, কিন্তু আছাউদ্দিন ওৱেচিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে, তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো, আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব। সেইটোতো চবেই হয়। OACওতো উফৰি যাব লগত নে অকল মই যাম? যোনে জন্মিছে সিয়ে মৰিব লাগিব। পৃথিৱীত অকল ভগৱানে সদায় থাকিব, তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে। সেইটোতো সকলোৱে জনা কথা। আল্লাহু আকবৰত মোৰ সমস্যা নাই, কিন্তু আছাউদ্দিন ওৱেচিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে, তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো, আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব। সেইটোতো চবেই হয়। OACওতো উফৰি যাব লগত নে অকল মই যাম? যোনে জন্মিছে সিয়ে মৰিব লাগিব। পৃথিৱীত অকল ভগৱানে সদায় থাকিব, তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে। সেইটোতো সকলোৱে জনা কথা। ভাল